আজি ভিডিওটো আগবঢ়াইছো পথাৰৰ পৰা। ঘৰৰ পাছফালে এখন পথাৰ আছে আৰু যেহেতু পথাৰত মাঘ ফাগুন মহীয়া ইমানেই মানিমুনি ওলায়, সকলোৱে ইয়াৰ পৰাই খায় মানিমুনি। আৰু সৰু মানিমুনি আমাৰ যেহেতু স্বাস্থ্যৰ কাৰণে বহু উপকাৰ হয়, সেয়েহে মই মাঘ ফাগুন মহীয়া মানিমুনি খাওঁৱেই। আৰু লগতে আমাৰ কণমানি ডাঙৰটো কেতিয়াবা অলপ অলপ বনাই দিওঁ তাৰ কাৰণে। আমাৰ শিশুসকলৰ কাৰণে মানিমুনি স্বাস্থ্যৰ বাবে বহুত উপকাৰ আছে। আপোনালোকৰ ঘৰত যদি শিশু আছে তেন্তে আপোনালোকে এই সৰু মানিমুনিটো খুৱাব পাৰে। আৰু বজাৰত পোৱাবোৰ ক'ৰ পৰা বুটলি আনে, সেয়েহে ঘৰৰ পাছফালে পাইছোঁ যেতিয়া এই কণমানিটোক অলপ অলপকৈ মাজে সময়ে খুৱাই থাকোঁ। 1 পলিথিন মানে পালোঁ মই, আৰু এইদৰে ঘৰলৈ লৈ আহিলোঁ। ঘৰত ভালদৰে চফা কৰিব লাগিব, জাবৰে জোথৰে লৈ আহিছোঁ। আৰু তেনেকৈ মানিমুনিখিনি লৈ অনাৰ পিছতে পাকঘৰত সোমালোঁ। পাকঘৰত যিহেতু ভাত বনোৱাৰ টাইমো হ'ল, আৰু ভিডিঅ'টো আপোনালোকক দুপৰীয়া কৰাহে ভিডিঅ' হয়। মানিমুনিখিনি ভালদৰে ধুই ল'লোঁ, একদম চাফা কৰি ধুই ল'ব লাগিব। যিহেতু মানিমুনিখিনি ৰান্ধিবৰ বাবে কেৰাহীত তেল অকণ দি গৰম হোৱাৰ লগে লগে আদা নহৰু অকণমান দিছোঁ, বহুত বেছিও নহয়। হালধি অকণমান, নিমখ অকণমান দি তাতে পিচি লোৱা মানিমুনিখিনি দি দিছোঁ। বহুত বেছি মছলা পাতি সৰু ল'ৰা ছোৱালী নহয়, দিয়া নাই। আৰু মানিমুনি যিহেতু বনৌষধি উদ্ভিদে হয়, বহুত বেছি মছলা ব্যৱহাৰ নকৰিলেও হয়। এইদৰে মানিমুনিখিনি অলপ সময় ভাজি লৈ অকণমান কুহুমীয়া পানী দি দিছোঁ। আৰু সি মাছ খাই যিহেতু ভাল পায়, আৰু মানিমুনি শাক মাছৰ লগত বহুত সোৱাদ হয়, সেয়েহে মাছ এপিছো তাত দি দিছোঁ। তাৰ কাৰণে অলপ সময় উতলিবলৈ দিলোঁ। ঢাকনখন বাৰে বাৰে বনৌষধি শাকত বোলে খুলিব নালাগে বুলি কয়, সেয়েহে 6-7 মিনিটমান একেৰাহে উতলিবলৈ দিলোঁ। আৰু এয়া মোৰ ৰেডি হৈয়ে গ'ল মাছৰ জোল। এতিয়া খাই নাখায় দি চাওঁ তাক। এই কণমানিক ভাত খুৱাইছোঁ। কি জোল দিছোঁ জানা? মই যে অথনি কি বুটলি আনিছিলোঁ পথাৰৰ পৰা? কোৱা আকৌ, কি বুটলি আনিছিলোঁ? এইটো মাছ হয়। পিচি দিলোঁ। দিনটো দৌৰ মাৰি ফুৰে কণমানিটোৱে, সেইকাৰণে তাৰ ভাগৰ লাগিলে বোলে শুই গ'ল অলপ সময়। ভাত পানী খাই আমিও আজৰি হৈ ল'লোঁ, আৰু ময়ো অকণমান ফ্ৰেছ হৈ ল'লোঁ। ৰাতিপুৱাৰ পৰা আজৰিয়ে হোৱা নাযায়, আজি ফ্ৰেছ হওঁতে অলপ দেৰিয়ে হ'ল। তাৰ পাছতে হেণ্ডৱৰ্কৰ অলপ কাম আছিলে। ইফালে দেখিছে কণমানিটো যিহেতু শুই আছিলে, সেয়েহে অকণমান কাম উলিয়াই ল'লোঁ। আৰু কাপোৰখনত ফুল অঁকা আছিলে, কিন্তু কমপ্লিট হোৱা নাছিলে, সেইকাৰণে দুপাহমান কৰিবলৈ আছিলে, কৰি ল'লোঁ। আৰু এই গোটেইখিনি মই ফেব্ৰিক কৰিবৰ কাৰণে ফুলখিনি আঁকি লৈছোঁ। ফুলকেইপাহ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইখন টেবুল ক্লথ হয়, টেবুল ক্লথৰ কাৰণে কেইপাহমান ফুল আঁকি ল'লোঁ। সন্ধিয়া হোৱাৰ লগে লগে চুজি অকণ বনালোঁ। কণমানিটোৱে বোলে চুজি খাওঁ বুলি ক'লে, আৰু চুজিখিনি অলপ ভাজি ল'লোঁ। তাতে কিচমিচ কেইটামান দি দিলোঁ, আৰু অকণমান ঘি দি দিলোঁ। একেবাৰে চিম্পুলকৈ বনাই দিলোঁ তাক খাবৰ কাৰণে।
চুজিখিনি হোৱাৰ পিছত এইদৰে প্লেট এখনত উলিয়াই ল'লোঁ আৰু প্লেটখন অকণমান ৰিফাইন তেল বা ঘি দি ল'লোঁ। এইদৰে আপোনালোকে খাইছেনে কাটি কাটি? মোৰ কিন্তু বহুত বেছি ভাল লাগে খাই। আগতে সৰুতে মায়ে এনেদৰে কাটি কাটি দিছিল আৰু নামঘৰত যেতিয়া জন্মাষ্টমী হয় তেতিয়া এইদৰে চুজি কাটি দিয়ে। বহুত বেছি ভাল লাগে খাই। আৰু এতিয়া মই চুজি বনালে এনেদৰে কাটি কাটি লওঁ। কোনে কোনে ভাল পায় ভিডিঅ'টো চাইছে যদি কমেণ্ট কৰি জনাবচোন এনেদৰে চুজি খাই। মন যায় তাকে কৈ দিয়া। চুজিখিনি খাই দিয়া, এনে নষ্ট নকৰিবা। তুমি যে খাম। এইফালে আমি দুয়োটাই চাহ খাই ল'লোঁ চুজিৰ লগত। কণমানিটো পিছে গাখীৰ দিছিলোঁ আৰু সি গাখীৰ লগত পানী মিক্স কৰি কি কৰি আছে নহয়। এনেদৰেই সন্ধিয়াটো পাৰ হ'ল আৰু ভিডিঅ' কৰি আছোঁ বুলি কৈছোঁ যে সি একেবাৰে কেমেৰা সন্মুখত চাই আছে। পানী বেছি দিলে তোমাৰ গাখীৰখিনি বেছি হৈ যাব ন, তুমি খাব নোৱাৰিবা, পেট ফুল হৈ যাব, এনেই লোকচান হৈ যাব। এইফালে আমাৰ সৰু কণমানিটো হৈ গ'ল পুৰা টোপনি। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবচোন।